নমস্কাৰ, স্বাগতম জনাইছোঁ HKN News 24 সমূহ দৰ্শকসকলক মই AN চৌধুৰী। বন্ধুসকল, পলকতে চাওঁ আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে। কোনোবাই যদি অসমীয়াৰ বৰঘৰত সোমায় ৰাইজে মাত মাতিবই। এইবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে। কোনোবাই যদি অসমীয়াৰ বৰঘৰত সোমায় ৰাইজে মাত মাতিবই। মিয়া খেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। জাতিক উদ্ধাৰ কৰিবলৈ মাত মাতিবই লাগিব। আইন হাতত তুলি নোলোৱাকৈ সকলোৱে মাত মাতিব লাগে। অসমীয়া জাতিক নিঃশেষ কৰিব বিচাৰিলে পৰিস্থিতি বেয়া হ'বই। এইবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, ফটোত বেনাৰ আঁৰি উচ্ছেদিত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে গাঁৱত। মুছলমান বসতি প্ৰধান গাঁৱৰ ৰাইজে ল'লে কঠোৰ সিদ্ধান্ত। আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব কোনো উচ্ছেদিত লোক। মছজিদ সমিতি আৰু স্থানীয় ৰাইজে ল'লে কঠোৰ পদক্ষেপ। আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব উচ্ছেদিতই। মুছলমান বসতি প্ৰধান গাঁৱৰ ৰাইজে ল'লে কঠোৰ সিদ্ধান্ত। আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব কোনো উচ্ছেদিত লোক। পথত বেনাৰ আঁৰি উচ্ছেদিত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে গাঁৱত। উচ্ছেদ অভিযানৰ কোনো লোকে আহি যাতে গাঁৱত প্ৰৱেশ নকৰে। যদি কোনো লোকে গাঁৱত প্ৰৱেশ কৰে তেন্তে প্ৰশাসনে ল'ব উচিত ব্যৱস্থা। ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি থকাৰ সময়তে এই সিদ্ধান্ত একাংশ মুছলমানৰ। গাঁৱলৈ সোমাই যোৱা পথত ৰাইজে আঁৰিলে এখন বিশেষ বেনাৰ। কামৰূপৰ বুকলুং গাঁৱৰ ইছলামধৰ্মী লোকৰ বিশেষ পদক্ষেপ। মছজিদ সমিতি আৰু স্থানীয় ৰাইজে ল'লে কঠোৰ পদক্ষেপ। গাঁওখনত সন্দেহযুক্ত লোকক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত। চৰকাৰৰ উচ্ছেদ অভিযানলৈ পূৰ্ণ সমৰ্থন গাঁওখনৰ বাসিন্দাৰ। গাঁওখনত উচ্ছেদিত লোকে আশ্ৰয় লোৱাৰ আশংকাত এই সিদ্ধান্ত। মুছলমান বসতি প্ৰধান গাঁৱৰ ৰাইজে ল'লে কঠোৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, এইবাৰ গুৱাহাটীৰ বিৰুবাৰীত চলিব প্ৰশাসনৰ বুলডোজাৰ। বিৰুবাৰীৰ চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ। বেদখলকাৰীক 15 দিনৰ সময় বান্ধি দিলে ৰাজহ বিভাগে। বিৰুবাৰীৰ চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। পাহাৰ নহয়, সমতলত থকা চৰকাৰী ভূমিত হ'ব উচ্ছেদ অভিযান। প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ সমীপত হ'ব উচ্ছেদ। নিজৰ ভূমি বুলি তথ্য প্ৰমাণ দিব লাগিব তাৰে বাসিন্দাই। বেদখলকাৰীক 15 দিনৰ সময় বান্ধি দিলে ৰাজহ বিভাগে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, যধে মধে বুলডোজাৰ চলোৱা বিষয়াৰ বিৰুদ্ধে কঠোৰ আদালত। আদালতৰ নিৰ্দেশত উচ্ছেদত জড়িত বিষয়াৰ বাহন জব্দ। স্থগিতাদেশৰ পিছতো প্ৰশাসনে চলাইছিল বুলডোজাৰ। আদালতৰ নিৰ্দেশত জব্দ উচ্ছেদত জড়িত থকা বিষয়াৰ গাড়ী। যধে মধে বুলডোজাৰ চলোৱা বিষয়াৰ বিৰুদ্ধে কঠোৰ আদালত। বুলডোজাৰেৰে ভাঙি দিয়া হৈছিল এজন ব্যক্তিৰ ঘৰ। স্থগিতাদেশৰ পিছতো প্ৰশাসনে চলাইছিল বুলডোজাৰ। বেদখলমুক্ত কৰাৰ বাবে পৌৰ নিগমে চলাইছিল উচ্ছেদ। স্থগিতাদেশ থকা ঘৰো ভাঙি পেলাইছিল প্ৰশাসনে। ঘটনাক লৈ ক্ষতিপূৰণৰ নিৰ্দেশ দিছিল আদালতে। আদালতৰ ক্ষতিপূৰণৰ নিৰ্দেশক আওকাণ কৰিছিল চৰকাৰে। আদালতৰ নিৰ্দেশত পৌৰ নিগম আয়ুক্তসহ আন 2জন বিষয়াৰ বাহন জব্দ। ৰাজস্থানৰ ভৰতপুৰ পৌৰ নিগমৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ। মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশত 3 বিষয়াৰ বাহন জব্দ। পৰৱৰ্তী খবৰ, কাৰাগাৰতেই থাকিব লাগিব নন্দিনী কাশ্যপ। জামিন আবেদন নাকচ কৰিলে আদালতে। ন্যায়ালয়ে সকাহ নিদিলে নন্দিনী কাশ্যপক। 19 আগষ্ট পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপৰ জামিন নাকচ আদালতৰ। উচ্চ ন্যায়ালয়ত মুখ টেকেচা নন্দিনী কাশ্যপৰ। ন্যায়ালয়ে সকাহ নিদিলে নন্দিনীক। জামিন আবেদন নাকচ কৰিলে আদালতে। আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ। 19 আগষ্টত গোচৰটোত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। 19 আগষ্ট পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব নন্দিনী কাশ্যপ।